চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন ছাৰ মোৰ নামটো বিশ্বজিৎ দেৱনাথ আপুনি ক'ৰ পৰা আহিছে ছাৰ মই ধুবুৰী জিলাৰ হালাকুৰাৰ পৰা আহিছোঁ সন্ত ৰামপাল মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল ছাৰ মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা
2017 লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ছাৰ মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম লোৱাৰ আগতে মই পৰম্পৰাগত সাধনা কৰিছিলোঁ। মই মানে সদায় হনুমান চালিচা পাঠ কৰিছিলোঁ। মই অনুকূলৰ পৰা দীক্ষা লৈছিলোঁ, অনুকূলৰ মানে পন্থৰ পৰা সেইটো মন্ত্ৰ জপ কৰি আছিলোঁ। আৰু মোৰ দেউতাকে মানে বালক ব্ৰহ্মচাৰীৰ শিষ্য আছিল, তেখেতে ৰাম নাৰায়ণৰ নাম মন্ত্ৰ জপ কৰিছিলে, মই সেইটো কৰিছিলোঁ। আৰু বিভিন্ন অনুষ্ঠানত মই গৈছিলোঁ তেখেতৰ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি অনুকূল ঠাকুৰৰ পন্থত গৈ আপুনি ভক্তি সাধনা কৰিছিলে, লগতে আপোনাৰ পৰিয়ালৰ লোকে যেনেদৰে সাধনা কৰিছিলে সেই হিচাপে আপুনিও কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, মই যিটো পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ তাত মই বিভিন্ন সমস্যাৰ মই সন্মুখীন হ'ব লগা হৈছিল। মোৰ মানে বেমাৰতে মই বহুত দুখ পাইছিলোঁ আৰু মানসিকভাৱেও মই মানে দুখ পাইছিলোঁ। আৰু ঘৰত সদায় মানে কাজিয়া হৈ থাকিছিলে, মানে কেতিয়াও মানে শান্তিত থাকিব পৰা নাছিলোঁ। মানে কাৰোবাৰ নহয় কাৰোবাৰ লগত ঘৰত কাজিয়া হৈয়ে আছিলে সদায়। আৰু ছাৰ, আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ, আপুনি যি বেমাৰৰ কথা ক'লে সেই অনুভৱ আমাৰ দৰ্শকসকলক কওক। কেনেধৰণৰ আপুনি বেমাৰত আক্ৰান্ত হৈছিলে যাৰ বাবে নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিব লগা হ'ল? ছাৰ, মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ মানে শৰণত আহোঁ, মানে তাৰ আগতেতো মই বেলেগ মানে ভক্তি সাধনা কৰি আছিলোঁ। তেতিয়া মোৰ মানে চকুৰ ইমান প্ৰব্লেম হৈছিলে, মই মানে 1 মিনিটমানো মানে কিতাপৰ ফালে মানে চাই থাকিব পৰা নাছিলোঁ। মোৰ চকুটো বাৰে বাৰে মানে বন্ধ হৈ গৈছিলে, মানে জাপ খাইছিলে। যেতিয়া মই এবাৰ আমাৰ হালাকুৰাত 2016 চনৰ ডিচেম্বৰ মাহৰ পিনে মানে দিল্লীৰ পৰা মানে পুস্তক সেৱাৰ কাৰণে ভকতসকল আহিছিল, তেতিয়া মই এখন কিতাপ পাইছিলোঁ। কিতাপখনৰ নাম হৈছে জ্ঞান গংগা। এই কিতাপখনৰ লিখক আছিল জগতগুৰু সন্ত ৰামপালজী মহাৰাজ। যেতিয়া মই এই কিতাপখন মানে পঢ়িবলৈ আৰম্ভ কৰিলোঁ, মোৰ যি চকুৰ সমস্যাটো আছিলে, মই মানে কিতাপৰ ফালে 1 মিনিট মানে চাই থাকিব নোৱাৰিছিলোঁ, মোৰ চকুটো বাৰে বাৰে বন্ধ হৈ গৈছিলে। কিন্তু সেই কিতাপটো যেতিয়া মই পঢ়া আৰম্ভ কৰিছিলোঁ, মই ঘণ্টাৰ পাছত ঘণ্টা পঢ়ি আছিলোঁ, মোৰ চকুৰ মানে প্ৰব্লেম হোৱা নাছিলে। আৰু কিতাপত যিটো জ্ঞান আছিলে, জ্ঞানটো পঢ়ি মই শাস্ত্ৰৰ লগত মিলাইছিলোঁ, গীতাৰ লগত মিলাইছিলোঁ, মানে মিলিছিলে। আৰু মানে কিতাপটো পঢ়ি মোৰ মনৰ ভিতৰত যিবোৰ প্ৰশ্ন আছিলে সেইবোৰৰ মই উত্তৰ পাবলৈ আৰম্ভ কৰিছিলোঁ। ছাৰ, এইটো আচৰিত কথা, আপুনি যিহেতু আপোনাৰ যি চকুৰ সমস্যাত ভুগি আছিলে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন পঢ়ি আপুনি সেই চকু মানে যিটো সমস্যা তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। আপুনি সেই চকু সমস্যাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিল নে ছাৰ? ছাৰ, মই গৈছিলোঁ নেপালত, কেইবাবাৰ গৈছিলোঁ, মেচি নেত্ৰালয়লৈ গৈছিলোঁ, কিন্তু মানে বিশেষ একো লাভ পোৱা নাছিলোঁ, মানে ঔষধ খায়েই আছিলোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা পুথিখন আপুনি অধ্যয়ন কৰি যি জ্ঞান প্ৰাপ্ত কৰিলে, এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে? মানে জ্ঞান গংগা কিতাপখনত মানে আমাৰ যে হিন্দু ধৰ্মৰ 4টা বেদ আছে, বেদৰ মানে জ্ঞানখিনি আছে, গীতাৰ জ্ঞানখিনি আছে। গীতাৰ জ্ঞানখিনি মই এনেদৰে পাইছিলোঁ যে মই আগতে ভাবিছিলোঁ মানে কৃষ্ণ মানে সুপ্ৰিম গড বুলি ভাবিছিলোঁ, মানে কৃষ্ণৰ ওপৰত কোনো ভগৱান নাই বুলিয়ে ভাবিছিলোঁ। যেতিয়া মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তাত মই পালোঁ যে গীতাত 18 অধ্যায়ৰ 62 নম্বৰ শ্লোকত দিয়া আছে, অৰ্জুনক কৈ আছে যে তুমি পৰমেশ্বৰ শৰণলৈ গুচি যোৱা, তাৰ শৰণত গ'লে তুমি পৰম সনাতন ধাম প্ৰাপ্ত হ'বা। তেতিয়া মই গম পালোঁ যে শ্ৰীকৃষ্ণ মানে দেৱতা হয়, বিষ্ণুৰ অৱতাৰ, মানে শতগুণ বিভাগৰ এজন মানে দেৱতা, কিন্তু তেখেত মানে পূৰ্ণ পৰমাত্মা নহয়। পূৰ্ণ পৰমাত্মা অইন কোনোবাহে, যিহেতু গীতাত সেইটো লিখা আছে। তাৰ পৰা মই গম পালোঁ যে পূৰ্ণ পৰমাত্মা মানে অইন কোনোবা হয়। জ্ঞান গংগা কিতাপখন মই যেতিয়া ভালদৰে পঢ়িলোঁ, তেতিয়া মই জানিব পাৰিলোঁ যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ। ঋকবেদতো 25 ঠাইত মান দিয়া আছে যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ বুলি দিয়া আছে। বেদত এইটোও লিখা আছে কবীৰ অংঘাৰিয়সী বম্ভাৰিয়সী, মানে কবীৰদেৱ বা কবীৰ পূৰ্ণ পৰমাত্মা অংঘাৰিয়সী মানে পাপ নাশকাৰী, আৰু বম্ভাৰিয়সী মানে বন্ধন নাশকাৰী। ইয়াৰ পৰা মই গম পালোঁ যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ হয়। আৰু সেইটো জনাৰ পিছত মই মানে তেতিয়া মোৰ মানে স্ক্ৰীন টাচ মানে এণ্ড্ৰইড ফোনো নাছিলে, তেতিয়া ফোন অহা যোৱাৰ সাধাৰণ এটা ফোন আছিলে। সেইটো মোবাইলেৰে মই কিতাপত যিটো ফোন নম্বৰ দিয়া আছিলে তাত মই মেছেজ কৰিলোঁ, মানে মেছেজ পঠালোঁ যে মই কেনেদৰে নাম দীক্ষা ল'ব পাৰোঁ। মই মেছেজ মানে পঠোৱাৰ 2 দিনমান পিছত
হাৰিয়ানাৰ পৰা ফোন কল আহিছিলে, আপুনি নাম দীক্ষা ল'ব বিচাৰে নেকি? মই কৈছিলোঁ হয় হয় মই ল'ব বিচাৰোঁ, কিন্তু তেতিয়া মই 2017 কথা, তেতিয়া মই অলপ সৰুও আছিলোঁ আৰু ইমান দূৰ মই কেনেকৈ যাম হাৰিয়ানালৈ নাম দীক্ষা লোৱাৰ কাৰণে এই অসমৰ পৰা। মই কেতিয়াও মানে ইমান দূৰলৈ যোৱাই নাছিলোঁ। তেতিয়া মানে ভকতসকলে জনালে যে আপোনাৰ ইমান দূৰলৈ আহিব নালাগে, আপোনালোকৰ অসমতে নাম দীক্ষা কেন্দ্ৰ আছে, তাৰ পৰা আপুনি নাম ল'ব পাৰিব। আৰু মোৰ নাম দীক্ষাৰ মানে ফোন নম্বৰটো দি দিলে। তেতিয়া আমাৰ অসমত ডিব্ৰুগড়ত নাম দীক্ষা কেন্দ্ৰ আছিলে আৰু তাৰ লগত মই যোগাযোগ কৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নামদান কেন্দ্ৰৰ পৰা জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞানগংগা নামৰ পুথিখন অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? ছাৰ, মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা মানে ল'বলৈ ওলাইছিলোঁ ঘৰৰ পৰা, তেতিয়া মই মানে পাইলছৰ বেমাৰত মানে ভুগি আছিলোঁ। মই ভকতসকলক আশ্ৰমৰ ভকতসকলক এইটোও জনাইছিলোঁ যে মই পাইলছৰ বেমাৰত ভুগি আছোঁ, মই বহিবই নোৱাৰোঁ। মই ডিব্ৰুগড়ো আমাৰ ধুবুৰী জিলাৰ পৰা বহুত দূৰত অৱস্থিত। মই ইমান দূৰ বাট মই মানে কেনেদৰে যাম, মইতো বহিবই নোৱাৰোঁ, মই থিয় হৈ থাকিব লাগে। তেতিয়া ভকতসকলে জনাইছিলে যে আপুনি পৰমাত্মাৰ কাৰণে এখোজ আগবাঢ়ক, পৰমাত্মাই আপোনাৰ কাৰণে মানে 100 খোজ আগবাঢ়ি আহিব। সেইটো মই তেনেদৰে কৰিছিলোঁ আৰু মোৰ যোৱাৰ সময়ত কোনো মানে প্ৰব্লেম হোৱা নাছিলে। আৰু নাম দীক্ষাৰ যেতিয়া মই লওঁ, তাত মই ভাণ্ডাৰা কৰিছিলোঁ, কৰি তাত থকা আশ্ৰমৰ মানে লেট্ৰিনত যেতিয়া মই গৈছিলোঁ, তেতিয়া মই গম পাইছিলোঁ যে মোৰ পাইলছৰ প্ৰব্লেমটো নোহোৱা হৈ গৈছে। মানে সেইদিনাই মানে নাম লোৱাৰ অলপ পিছতে মই লাভ পাইছিলোঁ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি যি আপোনাৰ পাইলছ ৰোগত আপুনি আক্ৰান্ত আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে। সন্ত ৰামপাল গুৰুমাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এই পাইলছ ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আমাক শাস্ত্ৰ অনুকূল ভক্তি সাধনা দিয়ে, যিটো আমাৰ 4 বেদ, 18 পুৰাণ, গীতা এইবোৰত প্ৰমাণিত মানে ভক্তি আমাক প্ৰদান কৰে। শাস্ত্ৰ অনুকূল ভক্তি কৰিলে আমাৰ ডাঙৰৰ পৰা ডাঙৰ বেমাৰ মানে পৰমাত্মাই দূৰ কৰি দিয়ে আৰু ভকতসকলক মানে সুখী কৰি দিয়ে। ছাৰ, এতিয়া আৰু আপোনাৰ অন্য অনুভৱ জানিব বিচাৰিম, ইয়াৰ উপৰি আপুনি কেনেধৰণৰ আৰু লাভ পাইছে? ছাৰ, শাৰীৰিক লাভটো পাইছোঁৱেই, মোৰ মনত বহুতো প্ৰশ্ন আছিলে। মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহিছিলোঁ, তাৰ আগতে মোৰ মনত মানে বহুতো প্ৰশ্নৰ উদয় হৈ আছিলে যে ইমানবোৰ ধৰ্ম কিয়? ভগৱানে মানে কিয় ইমানবোৰ ধৰ্ম বনালে? মানে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক মানে বেয়া পায়, ঘৃণা কৰে। এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহৰ লগত কাজিয়া কৰে। বহুতো মানে সমস্যা মই দেখা পাইছিলোঁ। মই ভাবিছিলোঁ ভগৱানে ইমানবোৰ মানে ধৰ্ম কিয় বনালে? যেতিয়া মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানগংগা কিতাপখন পঢ়িলোঁ, তেতিয়া মই জানিব পাৰিলোঁ যে পূৰ্ণ পৰমাত্মাই কোনো মানে ইমান ধৰ্ম বনোৱা নাছিলে। পূৰ্ণ পৰমাত্মাৰ এটাই ধৰ্ম আছিল, মানে আদি সনাতন ধৰ্ম। এই আমি যিখন মানে ব্ৰহ্মাণ্ডত বাস কৰি আছোঁ, এই ব্ৰহ্মাণ্ডৰ মানে গৰাকী হৈছে জ্যোতিনিৰঞ্জন বা মহাকাল বুলি কোৱা হয়। এই মহাকালে মানে গম পায় যে পূৰ্ণ পৰমাত্মা কলিযুগৰ মানে এই সময়টোত পৃথিৱীত অৱতাৰ হৈ আহি এই সত্য জ্ঞানটো প্ৰচাৰ কৰে। সেয়ে তেখেতে মানে ইমানবোৰ আমি যদি মানে গ্ৰন্থবোৰ চাওঁ, আমি জানিম যে সত্য ত্ৰেতা দ্বাপৰ যুগত ইমানবোৰ ধৰ্ম নাছিলে, এটাই ধৰ্ম আছিল, সনাতন ধৰ্ম। কলিযুগ অহাৰ লগে লগে ইমানবোৰ ধৰ্ম কিয় হ'ল? আমি যদি চাওঁ, ইছলাম ধৰ্ম 1400 বছৰমান আগত আহিছে, খ্ৰীষ্টান ধৰ্ম 2000 বছৰমান আগত, মানে যিমানবোৰ ধৰ্ম যদি আমি চাওঁ 2000 বছৰৰ ভিতৰতে মানে সৃষ্টি হৈছে। ছাৰ, আমাৰ যিহেতু ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, আপুনি এজন শিক্ষিত যুৱক হিচাপে আপুনি তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰিলে। এনে ক্ষেত্ৰত ছাৰ, আমি জানিব বিচাৰিম, যিহেতু আমাৰ অসংখ্য আধ্যাত্মিক গুৰু আছে, এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰিম? আমাৰ ভাৰতবৰ্ষত মানে হেজাৰ হেজাৰ গুৰু আছে। আমি প্ৰকৃত মানে গুৰুক এনেদৰে গম পাম, যাৰ জ্ঞানৰ লগত মানে শাস্ত্ৰৰ মিল আছে। মানে গুৰুজনে যিটো কথা কৈছে মানে এনে ক'লেতো নহ'ব, মানে শাস্ত্ৰত সেইটো প্ৰমাণ থাকিব লাগিব। অকল জগতগুৰু সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ খুলি মানে আমাক দেখুৱাই দিয়ে যে গ্ৰন্থখনত, বেদত, গীতাত এইটো লিখা আছে, আপোনালোকে এইটো কৰিব লাগে। কিন্তু বাকী যিবোৰ গুৰু আছে, মানে শাস্ত্ৰৰ জ্ঞানটো মানে
মানে প্ৰমাণসহ মানে ব্যাখ্যা দাঙি নধৰে। ছাৰ, আধুনিকতাৰ এই যুগত সকলোৱে বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানে, তেনে ক্ষেত্ৰত এজন গুৰু ধাৰণ কৰি আমি ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ? ছাৰ, আমি মানে হ্যাঁ আধুনিক যুগ বৰ্তমান চলি আছে, কিন্তু আমাৰ মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য হৈছে মোক্ষ প্ৰাপ্তি কৰা। মানৱ জীৱনটো আমি বাৰে বাৰে অতি সহজে লাভ কৰিব নোৱাৰোঁ, আৰু মানৱ জীৱনটো এবাৰ হাতৰ পৰা গুচি গ'লে আমি বহুত মানে পস্তাব লাগে। কবিৰ চাহেবৰ এটা বাণীত আছে, মানৱ জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পাত্তা টুট গিৰে বহুৰ না লাগতা ডাৰ। আৰু আমাৰ ধৰ্মগুৰুসকলেও কয়, আৰু আমাৰ গ্ৰন্থবোৰতো আছে যে আমি ভক্তি কৰিব লাগে, আৰু আমি সত্য ভক্তি কৰিব লাগে। সত্য ভক্তি কৰিলেহে আমি মোক্ষ প্ৰাপ্ত কৰিব পাৰোঁ। সেয়ে আমি মানে ভক্তিও কৰিব লাগে। ছাৰ, যিহেতু আপুনি আপোনাৰ অনুভৱ আজি দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? মই দৰ্শকসকলক এইটোৱে মানে প্ৰাৰ্থনা জনাওঁ যে মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা তেতিয়া মই নাম দীক্ষা লোৱাই নাছিলোঁ। যেতিয়া মোৰ আগৰ পৰাই চকুৰ প্ৰব্লেম আছিলে, মই ইতিমধ্যে মানে সেইটো কৈছোঁ আপোনালোকক, যে মই কোনো কিতাপে মই মানে 1 মিনিটৰ বেছি মানে চাবই পৰা নাছিলোঁ। মোৰ চকুটো অকলে মানে বন্ধ হৈ গৈছিলে। যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ কিতাপটো মই পঢ়া আৰম্ভ কৰিছিলোঁ, মই ঘণ্টাৰ পাছত ঘণ্টা মানে পঢ়িব পাৰিছিলোঁ। আৰু মোৰ ইমানেই সমস্যা আছিলে যে মই নাম দীক্ষা কেন্দ্ৰলৈ মানে যোৱাটোও মোৰ কাৰণে মানে অসাধ্য আছিলে, কাৰণ মই বহিবই পৰা নাছিলোঁ। যেতিয়া মই যাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই মোৰ মানে প্ৰব্লেমটো মানে নোহোৱা হ'বলৈ ধৰিলে। আৰু নাম দীক্ষা লোৱাৰ পাছত মোৰ পালছৰ প্ৰব্লেমটো মানে সম্পূৰ্ণৰূপে ভাল হৈ গ'ল। তা আপোনালোকে যদি এনেকুৱা লাভ পাব বিচাৰে, তেনেহ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আপোনালোকৰ কল্যাণ কৰাওক। আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসং শ্ৰৱণ কৰক, জ্ঞানগংগা কিতাপখন পঢ়ক, আৰু আপোনালোকে যদি নাম দীক্ষা ল'ব খোজে, তেনেহ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত মানে যিটো মানে ফোন নম্বৰৰ লাইন তলত দিয়া থাকে, সেইটোত যোগাযোগ কৰি আপোনালোকৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰত যোগাযোগ কৰি আপোনালোকে নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। গতিকে এই পৰমাত্মা যজ্ঞত প্ৰতিষ্ঠিত এই সৰ্বগতম ব্ৰহ্ম, তেওঁ কৈছে এয়া ময়েই হয়, যাক সকলো যজ্ঞতে পূজা কৰা হয়। मैं रोवत हूँ सृष्टि को ये सृष्टि रोवे मोहे, गरीबदास हमरे वियोग को समझ न सकता कोई। मैं रोवत हूँ सृष्टि को ये सृष्टि रोवत मोहे, गरीबदास इस वियोग को बूझे और न कोई। मैं ही बूझूं मैं ही कहूँ, हम ही किया वियोगे, दास गरीब गलतान हम शब्द हमारा बोगे। चारों युगन में हम फिरे, मैं आऊं मैं जाऊं, गरीब दास गुरु भेद से लखो हमारी ठाव। কৈছে সদগুৰুৰ পৰা পূৰ্ণ সন্তৰ পৰা মোৰ স্থানত বুজা য'ত মই থাকো। जेता अंजन आंजिए चश्मों में चमकनते, गरीबदास हरि भक्ति बिन माल बाल जो जनते। এতিয়া পুণ্যাত্মাসকল, কাৰণ সৎসংগৰ মাধ্যমেৰে ইমান বিস্তাৰ হয়, কাৰণ এই জ্ঞান ইমান অজ্ঞান বনাই ৰাখিছিলে যে ইয়াক সঠিক কৰি বুজাবলৈ বহুত সময় লাগে। 2 ঘণ্টা এনেকৈ যায় যেন 2 মিনিটহে হৈছে, আৰু প্ৰকৰণ যেনেকুৱা তেনেকুৱাই থাকি যায়। কাৰণ অজ্ঞান আধাৰতে আমি ইমান পৰিপূৰ্ণ হৈ গৈছো যে এই অজ্ঞানতাক অতৰাই পুনৰ জ্ঞানৰ প্ৰৱেশ কৰা হয়। যেনেকৈ প্ৰথমতে কোনোবাই ভুল পেইণ্ট কৰি ৰাখিছে, নকল, ইয়াক আঁতৰাবলৈ ৰেড মাৰ্ক লগাব লাগে, সেয়া কষ্ট এক্সট্ৰা হৈ গ'ল। ইয়াৰ পিছত আকৌ পেইণ্ট কৰা হয়।
যদি প্ৰথমৰ সেই পেইণ্টক ভালদৰে আঁতৰোৱা নহয় তেনেহ'লে অৰিজিনেল পেইণ্ট ইয়াৰ ওপৰত নালাগিব। সেইকাৰণে এই জ্ঞান, এই উদাহৰণ বাৰে বাৰে লৈ কোৱা হয়। তেতিয়া এই পৰমাত্মাৰ এই জ্ঞান আমাৰ ওপৰত ৰ'ব। तो क्या बताते हैं कि जेता अंजन आंजिए चश्मियों में चमकंते। এতিয়া পুণ্যাত্মাসকল সৎসংগৰ সময়ত আপোনালোক একাগ্ৰচিত হ'ব লাগে দাসৰ মুখেৰে ওলোৱা প্ৰতিটো শব্দৰ প্ৰতি। ইয়াত প্ৰত্যেকৰে ভিতৰত বহুত ডাঙৰ ৰহস্য আছে আৰু আপোনাৰ কামৰ কথা হয়। আপোনালোকে ইফালে সিফালে ধ্যান নিদিব, কাৰণ 2 ঘণ্টাৰহে এই কথা। এয়া আকৌ 2 ঘণ্টা আবেলি হ'ব, 4 ঘণ্টা, বাকী 20 ঘণ্টা আপুনি বেলেগ কথা ভাবিব পাৰিব। এতিয়া যেনেকৈ এইবোৰ বহুবাৰ কোৱা হৈছে, কোনো ভক্তৰ সংকোচো থাকি যায়, প্ৰত্যেককে ইণ্ডিভিজুৱেলি ক'ব নোৱাৰি না সমাধান কৰিব পাৰি। সৎসংগ এই কাৰণেই কৰা হয় যাতে সামূহিকভাৱে আপোনালোকক কিছু এনেকৈ গুৰুতৰ ৰহস্যও কোৱা হয় লগতে যি আপোনালোকৰ আৱশ্যক। এতিয়া ইয়াত কি শব্দ আহিছে? जेता अंजन आंजिए वो चश्मियों में दिखनते। অঞ্জন মানে মায়া। যিমানেই অঞ্জন অৰ্থাৎ ভক্তি ৰূপী যি শক্তি গ্ৰহণ কৰিবা, ভক্তি, ধন ভক্তি, মায়া, সেয়া তোমাৰ চকুত চমকিব। আপোনাৰ চকুৰ সন্মুখত যেনেকৈ আমি অন্ধকাৰটো কিছু দেখোঁ আৰু এনেকুৱা বহুতো কিবা এনেকুৱা বস্তু দেখা পাওঁ যিবোৰ আপোনালোকেও দেখিছে, যিসকলে নাম লৈ লৈছে 2-4 মাহ, 6 মাহ, বছৰ, 2 বছৰ হৈ গ'ল, তেওঁলোকৰ এয়া প্ৰকট হোৱা আৰম্ভ হৈছে। চকুৰ সন্মুখত অলপমান দূৰত তাঁৰৰ দৰে দেখিব, বহুত বেছি আৰু ক্ৰিয়া আপোনাৰ দৃষ্টিগোচৰ হ'ব। আপোনালোকে দেখিব এয়া কি হয়, আমাৰ যিমান ভক্তি, ভিতৰত যিমান ভক্তি বাঢ়িছে, ইয়াৰ লেভেল হয়, ইয়াৰ প্ৰতীক হয় যে আপোনাৰ ভক্তি ইমান হৈছে। আৰু এজন ভক্ত, বহুবাৰ এনে ভক্তক পোৱা যায়, তেওঁ কয় যে মোৰ চকু বেয়া হৈ গ'ল, চকুৰ সন্মুখত ক'লা ক'লা দেখা পাওঁ, তাঁৰৰ দৰে দেখোঁ। আৰু ডক্তৰকো দেখালো, তেওঁ ক'লে অপাৰেশ্যন কৰি লোৱা। মই ক'লো ভাই, এই তাঁৰ যি আছে, এয়া যিয়েই তুমি দেখা পাইছা, এয়া তোমাৰ ভক্তিৰ প্ৰতীক হয়। এয়া আমিও দেখা পাওঁ। যদি এয়া দেখা নাপাওঁ তেনেহ'লে তোমাৰ ভক্তিয়েই নাই। ইয়াক চাব নোৱাৰি, নিজে নিজেইহে দেখা পায়। এনেকৈ মনোযোগেৰে চাবা, আপোনাৰো এনেকুৱা লাগিব কোনো মাখি আহি পৰিছে খোৱাৰ সময়ত, মাখি আহি গ'ল, মহ আহি গ'ল, কিন্তু সেয়া আমাৰ পৰমাত্মাই ভিতৰৰ পৰা যি ভক্তিৰ আগৰ প্ৰতীক, তাৰ ৰিফ্লেকশ্যন বাহিৰলৈ আহি আছে। আৰু এয়া সূক্ষ্ম শৰীৰ এনেকুৱাই হয়। আৰু এই ভক্তিৰ প্ৰতীক সেই নূৰৰ পৰাই আমাৰ এই লেভেল হৈ আছে। গতিকে এই প্ৰকাৰে চিন্তিত নহবা। বহুতো এনেকুৱা ভক্ত আছে, এজনে ক'বলৈ ধৰিলে যে মই ঘৰৰ পৰা বাহিৰলৈও নোলাওঁ, তথাপিও দেখা পাওঁ। মই ভাবিলোঁ ভূত। পুণ্যাত্মাসকল, প্ৰথমতে এই দাসে সৰুৰে পৰাই অলপ অলপ দেখা পাইছিলে। পূৰ্বজন্মৰ যি সংস্কাৰ ডিপজিট আছিলে, বাকী ক'ত হেৰালো নাজানো, ক'ত দেৱতা হৈ, ৰজা হৈ, আৰু সেয়া অলপ দেখা পাইছিলোঁ। বেছিতকৈ বেছি 1 ইঞ্চ দীঘল হ'ব, এটাই আছিলে। অৰ্থাৎ ইমানেই উপাৰ্জন বাচি আছিলে এই কলি যুগত। সেই পূৰ্বজন্মৰ ডিপজিট ভক্তিৰ পুণ্য উপাৰ্জন আছিল। আৰু এই দাসে এইটো ভাবিছিলে যে মোৰ চকু দুৰ্বল হৈছে, সেইকাৰণে ইয়াৰ কোনো দৃষ্টিদোষ হৈছে। যেতিয়া উপদেশ ল'লো, নাম ল'লো, 5-6 মাহ পিছত দেখিলোঁ যে ইয়াতো আৰু বাঢ়ি গ'ল। 1 বছৰৰ পিছততো আৰু দীঘল হৈ গ'ল, আৰু বাঢ়ি গ'ল। মই ভাবিলোঁ যে বহুত ডাঙৰ সমস্যা হ'ল। তেতিয়া মোৰ গুৰুজী বৃদ্ধ আছিল, 104-5 বছৰ আয়ুসৰ হৈ গৈছিল আমাৰ পূজ্য গুৰুদেৱৰ। তেখেতৰ পৰা বেছি সমাধান পোৱা নাছিলোঁ, কাৰণ আৰু বহুতো ভক্ত আছিলে। মোৰ নম্বৰো দেৰিকৈ আহিছিলে, কেতিয়াবা আহিছিলে, কেতিয়াবা আকৌ নাহিছিলে। তেনেতে এদিন সুযোগ পালোঁ, আৰু দাসে এই প্ৰকৰণ গুৰুদেৱক ক'লে যে গুৰুদেৱ এনেকুৱা, প্ৰথমতেতো এয়া সৰু আছিলে, এতিয়া বহুত বাঢ়ি গ'ল, লাগিছে চকু আৰু বেয়া হৈ যাব। তেওঁ হাঁহিলে। তেওঁ ক'লে যে বোপাই, এয়াতো তোমাৰ ভক্তি বাঢ়ি গৈছে, আৰু এইটোৱেই প্ৰতীক হয়। আজিলৈকে মোক কোনেও কোৱা নাই যে মোৰ লগত এনেকুৱা হ'ল যিটো আজি আপুনি মোক ক'লে।
ইয়াৰ অৰ্থ বাকীসকলে মানে ভক্তি নকৰে। আৰু এনেকুৱাই হৈছিলে, তেওঁৰ ওচৰত কোনো মায়ে বিচাৰি আহিছিলে, কোনো পুত্ৰই বিচাৰিছিলে, কোনোৱে কাৰ কোনোৱে ঘৰ, আৰু তাতো নাম লৈ লৈছিলে। আৰু পিছত মাতৃয়ে ঘণ্টা বজাই দিলে। বৈষ্ণুদেৱীৰ ওচৰলৈও যায় তেওঁলোক সকলো। ইয়াক বুজি পাই তেওঁলোকে নিজৰ কৰ্ম নষ্ট কৰি আছিলে। ক'ত দেখা পায়? তেওঁলোকে নেদেখে। এতিয়া ৰামানন্দজীয়ে ভাবিলে, ইমান সৰু ল'ৰা আৰু কথা কয় কাটি যোৱাকৈ, যে মোৰ বুকুত লাগি গৈছে, আত্মাত আঘাত হানিছে, বহুত কনফিডেন্সত কৈ আছে। পৰমাত্মাই কৈছে, गोता लाऊं स्वर्ग में मैं जा बैठूं पाताले। কবিৰ চাহেবদেৱে কয়, গৰীবদাসদেৱে তাকে কৈ আছে, गरीबदास ढूंढता फिरूं हूँ हीरे माणिक लाल। নিজৰ মৰমীয়াল আত্মা পুণ্য আত্মাসকলক যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86 মন্ত্ৰ 26-27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 1, 2, 3, ঋগ্বেদ মণ্ডল 9 সূক্ত 20 মন্ত্ৰ 2 মন্ত্ৰ 1, পুণ্যাত্মাসকল এয়া সেয়াই বৰ্ণনা হয় যে পৰমাত্মাই কেনে লীলা কৰে, যে এই পৰমাত্মাই সৎলোকৰ পৰা গতি কৰি আহে, এক শ্ৰেষ্ঠ ভাল আত্মাক লগ কৰে, তেওঁলোকক জ্ঞান দিয়ে, জ্ঞানেৰে পৰিপূৰ্ণ কৰে, মুক্তিৰ মাৰ্গৰ বিষয়ে কয়। और स्वयं परमात्मा खुद कह रहे हैं, गोता लाऊं स्वर्ग में और जा बैठूं पाताल। কবিৰ চাহেবে কয়, मैं ढूंढता फिरूं अपने हीरे मोतीलाल। আপোনালোকে যেনেকৈ প্ৰথমতেতো সত্যযুগ ত্ৰেতা দ্বাপৰত পৰমাত্মাই অধিক পৰিৱৰ্তন এই কাৰণেই নকৰিলে, কাৰণ সকলো সুখী আছিলে, সকলোৱে সমাধি ল'ব পাৰিছিলে, সুস্থ শৰীৰ আছিলে, কাৰণ পুণ্য যেতিয়ালৈকে থাকিব প্ৰাণীৰ, তেতিয়ালৈকে ইয়াৰ নকলি সুখ উপলব্ধি কৰিয়েই থাকিব। আৰু যাক ক'ব বিচাৰিছিলে তেওঁলোকে শুনিব নিবিচাৰিছিলে। সকলোৱে কয় যে আমাৰ ফূৰ্তি হৈ আছে, আমাক বেলেগ আৰু কোনো ভগৱানৰ আৱশ্যকতা নাই, আমাকতো কৃষ্ণজী অথবা বিষ্ণুজীয়ে ফূৰ্তিত ৰাখিছে। এতিয়া কলিযুগত পৰমাত্মাই জানিছিলে যে কলিযুগত তেওঁলোকৰ সকলো কষ্ট আহি যাব, তেওঁলোকৰ সকলো সৎ উপাৰ্জন নাইকিয়া হৈ যাব, আগৰ উপাৰ্জন তেওঁলোকৰ নাথাকিব, আৰু যিসকল ভগৱানক তেওঁলোকে মুক্তিদায়ক হিচাপে মানি আছে আৰু সুখ প্ৰাপ্তিৰ কাৰণে পূজা কৰি আছে, তেওঁলোকৰ পৰা শান্তি নাপাব, কাৰণ তেওঁলোকে দিব নোৱাৰে, তেওঁলোকে আপোনালোকৰ ভাগ্যত পৰিৱৰ্তন কৰিব নোৱাৰে। তেতিয়া পৰমাত্মাই ক'লে, কলিযুগত আকৌ মই পৰিচয় লৈ আহি যাম তেওঁলোকৰ, কাৰণ এওঁলোকৰ আগৰ পুণ্যটো নাথাকিবই, সকলোৰে চাৰখাৰ হৈ যাব। আজি কোনো পৰিয়ালেই খালী নাই যাৰ কোনো কষ্ট নাই, আৰু 1-2% যি শেষ বাচি আছে, কালিলৈ নাজানো তেওঁলোকৰ ওপৰত কি বিজুলী পৰিব। গতিকে এই পৰমাত্মাৰ শৰণলৈ আহিলে আপোনাৰ কষ্টও দূৰ হ'ব, ইয়াক গ্যাৰাণ্টিড হ'ব। এই সত্য মানি লোৱা পুণ্যাত্মাসকল, দাসৰ কোনো উদ্দেশ্য নাই, কোনো বংশগত ব্যৱসায় নহয় যে আমাৰ ককা আজু ককাইও এই কাৰ্য কৰিছিলে, আমাৰ খোৱা বোৱাৰো না কোনো অভাৱ আছিলে, দাসে ছাৰ্ভিচ কৰিছিলে, যেই ছাৰ্ভিচ আছিলে 2 টাইমৰ আহাৰ পাই আছিলোঁ, কিন্তু আদেশ হৈ গ'ল পৰমাত্মাৰ গুৰুদেৱৰ যে তুমি এই কাম সেৱা কৰা, হাজিৰা কৰা। মোৰ দাস তেওঁৰ কৰ্মচাৰী হৈ তেওঁৰ মৰমীয়াল আত্মাসকলক এই বাৰ্তা পঠাই আছে তেওঁৰ আদেশ অনুসৰি। তেন্তে এয়া সত্য বুলি মানি লোৱা যে দাসে মালিকক বাচিলে নহয়, দাসটো আগতে কৃষ্ণ পূজাৰী আছিলে, হনুমান পূজাৰী আছিলে, বিষ্ণু পূজাৰী আছিলে, শংকৰ ভগৱানৰ পূজাৰী আছিলে, কিন্তু এতিয়া তেওঁলোকক অনাদৰ কৰা নাই। এইটো নাভাবিবা যে ব্ৰহ্ম বিষ্ণু মহেশ্বৰক হেয় বুলি জ্ঞান কৰোঁ, নহয়। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 46 কৈছে যে বহুত ডাঙৰ জলাশয়ৰ প্ৰাপ্তিৰ পাছত সৰু জলাশয়ত যেনেকুৱা আস্থা থাকি যায় অৰ্জুন, যেতিয়া তুমি পৰমাত্মাৰ গুণেৰে পৰিচিত হৈ যাবা, তেতিয়া আন দেৱতাসকলত আন জ্ঞানত তোমাৰ আস্থা ইমানেই থাকি যাব। যেনেকৈ আগতে কি আছিলে যে সকলো ব্যৱস্থা মনুষ্যৰ পানীৰ ওপৰত, যি পুখুৰীৰ ওপৰত আধাৰিত আছিল, খেতিও তাৰেই কৰিছিলে, পশুপালনো তাৰেই কৰিছিলে, আৰু নিজেও জলপান তাৰ পৰাই কৰিছিলে, পুখুৰীৰ পৰা। আৰু এনেকৈ সৰু পুখুৰী এটাৰ ওপৰত আশ্ৰিত এখন গাঁও 20-30 ঘৰৰ আছিলে, খুব বেছি 30-40, এটা পুখুৰীৰ ওপৰতে আশ্ৰিত আছিলে, তাৰ পৰাই পানী খাইছিলে, পশুবোৰ পানী খুৱাইছিলে, তাৰেই খেতি কৰিছিলে।
এতিয়া এবছৰ যেতিয়া বৰষুণ নাহিছিলে, শুকাই গৈছিলে, সকলো পীড়িত হৈ গৈছিলে, পলাই গৈছিলে ইফালে সিফালে কোনো ডাঙৰ জলাশয় বিচাৰি। আৰু তেনে ব্যক্তিসকলে যদি কোনো ডাঙৰ হ্ৰদ পাই যায়, য'ত 10 বছৰ বৰষুণ নাহিলেও পানীৰ অন্ত নহয়, জল সমাপ্ত নহয়, তেতিয়া সেই ব্যক্তিসকলৰ ধাৰণা সেই সৰু জলাশয়ৰ প্ৰতি কি আস্থা থাকি যাব। সেই ডাঙৰ হ্ৰদৰ প্ৰাপ্তিৰ পিছত তেওঁলোকৰ সেই সৰু পুখুৰীৰ পানী ব্যৰ্থ নালাগে, তেওঁলোকে বেয়া নাপায়, কিন্তু ইয়াৰ কোনো কেপাচিটি নাই যিয়ে তেওঁলোকক সদায় সুখী ৰাখিব। সেয়া নিজেই নাশবান হয়, বৰষুণ হ'লেহে সেয়া পৰিপূৰ্ণ হ'ব। এবছৰ কাম চলি যাব, এবছৰ যদি বৰষুণ নহয় আশ্ৰিতও মৰিব, সেয়াটো শুকাই গ'ল। আৰু সেই পুখুৰীৰ ওপৰত পানী সেয়াই আছে, বৰষুণৰ পানী, শুদ্ধ পানী, কিন্তু ইয়াৰ কেপাচিটি সম্পূৰ্ণ নহয়, ইয়াৰ ক্ষমতা বহুত কম। এনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যি পাৱাৰ আছে এয়া বেয়া নহয়। আৰু পৰমাত্মাৰ পাৱাৰ কি হয়? ইয়াতো নদী হয়, নদী গংগা নদীৰ দৰে বুজা, যাৰ পানী কেতিয়াও অন্ত নহয়। গাও ধোৱা, কাপোৰো ধোৱা, আলিও উলিয়াই লোৱা, খেতিও কৰি লোৱা, তথাপিও শেষ নহয়। গতিকে এই প্ৰকাৰে আমি এই পৰমাত্মাত যেতিয়া আপোনালোকৰ ভৰসা হৈ যাব, তেওঁৰ জ্ঞান হৈ যাব, তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তেওঁলোকক বেয়া নাপাওঁ, কিন্তু তেওঁলোকৰ ক্ষমতাৰ বিষয়ে জানি গলো। আৰু যিজনে 10 বছৰলৈকে বৰষুণ নিদিলেও যদি এনেকুৱা কোনো হ্ৰদ পাই যায়, তেতিয়াতো যাবই তাৰ ওচৰলৈ। আণ্ডাৰষ্টুড হ'ল, যি কাৰ্য ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কৰিব নোৱাৰে, আৰু পাৰে যদি কিমানলৈকে কৰিব পাৰে, আৰু তেওঁৰ পৰা যদি গোটেইখিনি পোৱা গৈ আছে, তেনেহ'লে তেওঁৰ ওচৰৰ পৰা কোন যাব? তাতেই থাকি যাব। গতিকে এনেকুৱা পৰমাত্মাই আমাক ক'ব বিচাৰিছে। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে এই ধৰণে এই দাসেই পৰমাত্মাক ভালকৈ জানি ল'লে। আৰু প্ৰায় 1994 চনৰ পৰা আজি 2011 আহি গ'ল, প্ৰায় 17 বছৰৰ ওচৰ চাপিলে। আৰু যি সুখ আৰু যি স্থিতিত পৰিৱৰ্তন এই পুণ্যাত্মাসকলে কৰিলে, যি দাসে দেখি আছে, চাইকেল নথকাজনে এতিয়া গাড়ী ল'লে। এতিয়া এয়াতো সেই তেনেকুৱাই, এয়াতো আপোনাৰ ইয়াৰ সুবিধাটো অট'মেটিকলি পাই যাব এই ভগৱানৰ ভক্তিৰে, যাক তোমালোকে বিচাৰি আছিলা, যাৰ ওপৰত তোমালোক ডিভোট হৈ আছিলা, মায়া উপাৰ্জন কৰিবৰ বাবে যিয়েই নহওক কিয় সেইটোৱেই কৰিছিলা। এয়াতো আপোনাৰ এই ভক্তিৰে মালিকে আপোনাৰ ব্যৱস্থা কৰিব, যিকোনো প্ৰকাৰেই কৰিব। আৰু 1 নম্বৰৰ ধন দিব আপোনালোকক। কেনেকৈ দিব? যে প্ৰথমে যেতিয়া এই দাসী উপদেশ লৈছিলে, তেতিয়া এনেকুৱা এটা প্লট আছিলে, সেই প্লট লৈছিল 4,000 টকা দি। আৰু 2 বছৰৰ ভিতৰতেই, 1-1.5 বছৰৰ ভিতৰতেই ইয়াৰ ওচৰেৰে বাইপাছ গ'ল। তাতে কিছু কনষ্ট্ৰাকশ্যন কৰাই দিলে এই দাসে। এতিয়া সেই গোটেই কনষ্ট্ৰাকশ্যনটোত খুব বেছি 20,000 টকাৰ খৰচ হৈছিল, 1.5 লাখ দিওঁতা আহি গ'ল। আৰু পকা ৰেজিষ্ট্ৰি কৰালে 1.5 লাখ টকাত। এতিয়া সেই সময়ত আজিৰ পৰা 20 বছৰ আগতে আৰু কেনেকৈ 1 নম্বৰত ধন দি দিলে, আৰু গোটেই জীৱনত ইমান বচাব নোৱাৰিম যিমান পৰমাত্মাই একেবাৰতে 1.5 বছৰতেই দি দিলে। নাজানো কিহৰ পৰা কি কৰি দিলে। পাছত ইমান মায়া দিব ধৰিলে যে পৰমাত্মাৰ আগত হাতযোৰ কৰিবলগীয়া হ'ল, কিয়নো পৰমাত্মাই এই মায়াসমূহৰ অপগুণবোৰো বহুতকৈ ৰাখিছে। এই মায়াৰ কোনো প্ৰয়োজন নাই। ইয়াতো ইমান বিচাৰো মালিকৰ পৰা कि साईं इतना दीजिए जिसमें कुटुंब समावे, हम भी भूखे ना रहे, अतिथि ना भूखा जावे। ইয়াতকৈ বেছি খুজিলে পিছলৈ বিপদহে হ'ব পাৰে। আৰু পৰমাত্মা যদি লগত থাকে, একো বস্তুৰে অভাৱ আৰু নাথাকিব। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে ইয়াত যি সাংসাৰিক সুবিধা আপোনালোকে পাব, সেয়াতো ফ্ৰী অফ কষ্ট হ'ব, সেয়াতো উপৰিঞ্চি পাব। উপৰিঞ্চি মানে কি? যেনেকৈ আগতে আমি দেখিছিলোঁ, আমাৰ গাঁৱত গৈছিলে বাহিৰৰ মানুহ, কোনোৱে পাচলি বেচিবলৈ, কোনোৱে ভঙা চিঙা আৰু কোনোৱে আম বেচিবলৈ। আমাৰ খুৰী, জেঠাই, মা, আইতাই তেওঁলোকে কি কৰিছিলে? তেওঁলোকে বিনিময় কৰিছিলে, ঘেঁহু ঢালিছিলে, আৰু সেই ঘেঁহু এখন পাল্লাৰ এটা চাইডে ঘেঁহু ঢালি দিছিলে। তেওঁলোকক সুধিছিলে কেনেকৈ দিবা? কৈছিলে 2 বাৰ।
অৰ্থাৎ সেই ঘেঁহুৰ বিনিময়ত দুবাৰ মই ইমান আম জুখি দিম। সিয়াতো জুখি দিলে। তেতিয়া কয় যে আৰু অলপ এনেই দিয়া মানে কি বিনিময়টো হৈ গ'ল, এয়া ফ্ৰীত কয় আৰু দিয়া। যেতিয়া কয় এনেই আৰু অলপ নিদিওঁ, তেতিয়া কয় তোমাৰ পৰা নলওঁ, এনে অলপমান দিব লাগিব। তেতিয়া তেওঁ এটা আম উঠাই আৰু দি দিছিলে, সেয়া ফ্ৰীত আছিলে। তাকে উপৰিঞ্চি বুলি কোৱা হৈছিলে, উপৰিঞ্চি। গতিকে পুণ্যাত্মাসকল, আমাৰ যি চুক্তি হৈছিলে সেয়া মুক্তি প্ৰাপ্তিৰ। এই চুক্তি আমি মুক্তি প্ৰাপ্তিৰ কাৰণে কৰি আছো, আৰু এয়া দিয়া হ'ব উপৰিঞ্চিকৈ, যি সুখ সুবিধা আপোনালোকক ইয়াৰ লাগে। সেয়া এনেই পৰমাত্মাই যেনেকৈ আপুনি ঘেঁহু সিঁচিলে, উদ্দেশ্য কি হয়, যাতে মোৰ সন্তান ভোকত নমৰে, মোৰ পৰিয়ালে অন্ন প্ৰাপ্ত কৰে। কিন্তু ইয়াৰ লগে লগেই তুহ আপোনাৰ প্ৰাপ্ত হ'বই হ'ব। সেই ভোজ, সেই তুহটো বনিব। গতিকে পুণ্যাত্মাসকল, এয়া সেই ভক্তি হয় য'ত মায়াৰূপী তুহ আপোনালোকৰ প্ৰাপ্ত হ'বই হ'ব, আৰু লগতে জীৱনো বাচিব, সেয়া ঘেঁহু পাব, অৰ্থাৎ মুক্তি পাব। এতিয়া ৰামানন্দজীয়ে ভাবিলে এই ল'ৰাজনেতো বহুত ডাঙৰ কথা কৈ আছে, আৰু নাজানো, ব'লা ইয়াৰ পৰা কিছু ৰহস্য জানিম। ক'লে যে বোপাই তুমি অলপ মনে মনে থাকা। পৰ্দাৰ পিছৰ পৰা কৈ আছে স্বামীজীয়ে যে তুমি মনে মনে থাকা, বাহিৰত বহি যোৱা তুমি, মই অলপ পূজা কৰি লওঁ। মই আজি মোৰ নিত্য নিয়ম কৰা নাই। তেওঁৰ নিত্য নিয়ম এইটো আছিলে যে তেওঁ এনেকৈ কৰ্মকাণ্ডটো কৰিছিলেই, কিন্তু মানসিক কৰিছিলে। কৰ্মকাণ্ড কেনেকুৱা আছিলে, যেনেকৈ ভগৱান বিষ্ণুৰ মূৰ্তি কোনো পাথৰ বা পিতলৰ তেওঁ শ্ৰদ্ধাৰে বনোৱাই লৈছিলে। সেয়া ৰাতিপুৱা উঠি ভগৱানৰ সকলো কাপোৰ অতৰাই স্নান কৰোৱাইছিলে, স্বচ্ছ পানীৰে ধুৱাইছিলে মূৰ্তিটো, আৰু ভাল স্বচ্ছ কাপোৰ পিন্ধাই দিছিলে। তলৰ ফালে ধুতি পিন্ধাই দিছিলে, আৰু কাপোৰ কুৰ্তা পিন্ধাই দিছিলে, আৰু মুকুট পিন্ধাইছিলে, আৰু লগতে এটা কণ্ঠী, এটা মণিৰ, তুলসীৰ এটা মণিৰ এক কণ্ঠীও ডিঙিত পিন্ধাইছিলে, আৰু ফুট দিছিলে ভগৱানক। এক বৈষ্ণৱ পৰম্পৰাৰ যি কাৰ্য সেই সকলোবোৰ কৰিছিলে। এনেকৈ প্ৰতিদিনে কৰিছিলে ৰামানন্দজীয়ে। যেনেকৈ গংগাৰ পানী মূৰত উঠাই লৈ মানসিকতা নিজৰ ভাৱৱৰ্তী ৰাখিবলৈ তেওঁ এনেকুৱা দৃষ্টিকোণ উপায় অৱলম্বন কৰিছিলে যে ভগৱানৰ ওপৰত শ্ৰদ্ধা হৈ থাকক। বৃদ্ধ ব্যক্তি যেনেকৈ সপোন হয়, তেনেকৈ মানসিক সেৱা, পূজা। এতিয়া গংগালৈ গৈ স্বামীজীয়ে তাত বাচন ভৰাই আৰু মূৰত ল'লে ভগৱানক স্নান কৰাবৰ কাৰণে, আৰু খোজকাঢ়ি আহিছিলে। ইমাজিন কৰি আছে, কল্পনা কৰি আছে। আনি থলে আৰু ভগৱানৰ কাপোৰ আঁতৰালে, কাল্পনিক মূৰ্তি, আৰু সকলো কাপোৰ আঁতৰাই স্নান কৰালে মৰমেৰে। সকলো কাপোৰ স্বচ্ছ পিন্ধাই দিলে, আৰু ফুট লগাই দিলে, মুকুট পিন্ধালে। সেইদিনা সেই কণ্ঠী লগাব পাহৰি গ'ল। সপোনত যেনেকৈ দেখে সকলো কণ্ঠী ৰাখিব পাহৰি গ'ল। তেওঁৰ প্ৰতিদিনৰ অভ্যাস আছিল, প্ৰেক্টিচ আছিলে। এতিয়া স্বামীজীয়ে ভাবিলে আজি কণ্ঠী পিন্ধোৱা নহ'ল ভগৱানক, আৰু মুকুট পিন্ধোৱাৰ পিছত সেইদিনা খুলিব নোৱাৰে। মুকুট আঁতৰালে পূজা খণ্ডিত হ'ব, পিছদিনাহে খুলিব পৰা যাব স্নানৰ সময়ত। আৰু কণ্ঠী নিপিন্ধালে পূজা আধৰুৱা হ'ব, সেয়াও খণ্ডিত, কোনো লাভ নহ'ব। ৰামানন্দজী বহুত দুখিত হ'ল। তেওঁ চেষ্টা কৰিলে মালা উঠাই মুকুটৰ মাজেৰে সুমুৱাই ডিঙিলৈ পিন্ধাওঁ, মুকুটত সেয়া লাগি ধৰিলে, আগ নাবাঢ়িল। এতিয়া ৰামানন্দজীয়ে নিজকে দুখ দি আছে যে আজি মোৰ কি পাপ হৈ গ'ল ভগৱান, গোটেই জীৱনত আজি মোৰ ভুল হোৱা যেন লাগিছে, মই পাপীৰ কি পাপ উদয় হৈ গ'ল। বহুত দুখিত হৈ পৰিছিলে। এতিয়া ভগতৰ ভক্তিত যদি অলপো বাধাৰ সৃষ্টি হৈ যায়, তেনেহ'লে এনেকুৱা হৈ যায়। যেতিয়া ভক্তি সুচাৰুৰূপে চলি থাকে, এদিনো যদি খেলিমেলি হয়, মন বেয়া লাগে। বহুত দুখিত হৈছিল। পৰমাত্মা বাহিৰত থিয় হৈ আছে, 5 বছৰ আয়ুসৰ কবিৰ চাহেব, সেই পৰমক্ষৰ ব্ৰহ্ম, সেই অন্তৰ্যামী, সন্মুখত পৰ্দা লগাই থোৱা আছে, মানসিক পূজা কৰি আছে, সকলো কল্পনা কৰি আছে। আৰু পৰমাত্মাই বাহিৰৰ পৰা ক'লে স্বামী খুন্দি খোলকে और तब माला गलदार, ক'লে যে স্বামীজী ইয়াৰ গাঁঠি খুলি দিয়ক, আৰু গাঁঠি খুলি ডিঙিত পিন্ধাই আকৌ গাঁঠি লগাই দিয়ক, মুকুট খুলিবলগীয়া নহ'ব। হো একেবাৰে স্বামীজীয়ে ভাবিলে বাহিৰত কোনো সাকাৰ বস্তু নাই, মই পৰ্দা আঁৰি থৈছো,
আৰু বাহিৰত থিয় হৈ থকা ল'ৰাজনে কৈ আছে এওঁতো ভগৱান হয়, এওঁ পৰমাত্মা যিজনক মই বিচাৰি আছিলোঁ। स्वामी गुंडी खोल कर फिर माला गल डारे गरीबदास इस मेरी भक्ति को हो केवल जान सके करतार। ৰামানন্দ দেৱে ভাবিলে মোৰ এই পূজাত যি বিশৃংখলতাত মই আছিলো ভগৱানেইহে জানিব, আন কোনেও জানিব নোৱাৰে। এওঁ পৰমাত্মা আহিছে। अपन आत्माओं कहते हैं डोडी पर्दा दूर कर। সিয়া ছিঙি দিলে, পেলাই দিলে পৰ্দাখন উঠাই। लीना कंठ लगा। সাবতিলে, বুকুৰে সাবতি ধৰিলে। পৰমাত্মা 104 বছৰৰ বৃদ্ধই ব্ৰাহ্মণে এজন ক্ষুদ্ৰ সন্তানক, সমগ্ৰ ব্ৰাহ্মণ সমাজ তাত উপস্থিত আছিলে, হাজাৰৰ সংখ্যাত শ্ৰোতা দৰ্শক, আৰু তেওঁলোক এই উদ্দেশ্যেৰে আহিছিলে যে ৰামানন্দ দেৱে পিটিব, ধমক দিব আৰু ক'ব মই নাম দিয়া নাই, মই ক্ষুদ্ৰক ঘৃণা কৰোঁ। সেইকাৰণে পৰ্দা লগাইছিলে আৰু তাত সমগ্ৰ ব্ৰাহ্মণ সমাজ থিয় হৈ আছিলে। আৰু স্বামীজীয়ে সেই ব্ৰাহ্মণে ক্ষুদ্ৰ বালকক শিপিনীক বুকুৰে সাবতি ল'লে। এতিয়া পুণ্যাত্মাসকল ইয়াত ব্ৰাহ্মণ বুলি কোৱা হয়। ब्राह्मण सोए जो भगवान पहचाने, ब्राह्मण सोए जो ब्रह्म पहचाने, पंडित सोए जो पिंड की जाने। अब ये है कहते हैं वक्त पड़े सौदा करे और बाढ़ में जाओ, यो नकली ज्ञान है। এতিয়া যেনেকৈ ৰামানন্দ দেৱে সমাজক চোৱা নাই, ভগৱানক দেখিলে, লোকলাজ দেখা নাই, পৰমাত্মাক বিচাৰিলে। ইয়াৰ বাবেই তেওঁ চেষ্টা কৰি আছিলে। সন্মুখত ভগৱানক পায়ো যদি লোকলাজত মৰে তেন্তে তেওঁৰ দৰে বুৰ্বক ব্যক্তি আৰু নাই, কয় যে একো দেখা নাই। এতিয়া কি কোৱা হৈছে? डोडी पर्दा दूर कर लीना कंठ लगाए गरीबदास गुजरी बहुत जब बदन बदन मिलाए। যেতিয়া শৰীৰ আৰু শৰীৰ মিলে এজন ধানকৰ সৈতে ব্ৰাহ্মণৰ 600 বছৰ আগতে য'ত ভেদভাৱ চৰম সীমাত আছিলে, কোৱা হয় তেওঁতো মনে মনে কথাবোৰ অনুভৱ কৰি আছিলে। মনটো উস্তাদ হয়, অযথা কথাত লাগি থাকে। কৈছে যে সময়টো বেয়া পাৰ হৈছে, সমাজে কি ক'ব, থুই পেলাব সমাজে, ঘৃণা কৰিব, নিন্দাৰ পাত্ৰ হ'ব তেওঁ। মন কালৰ এজেণ্ট হয়, কিন্তু আত্মা পৰমাত্মাৰ হয়। এইবোৰ কথাত নাহিলে আৰু বুকুত সাবতি ধৰিলে। দেখা যাব যোনে যি কৈ ক'ব, যাৰ কাৰণে ইমান চেষ্টা কৰি আছো, যাক গোটেই জীৱন বিচাৰি আছো, তেওঁ সন্মুখত আছে। আৰু মই যদি অভিমান কৰোঁ মোৰ দৰে দুষ্ট নাই। তেতিয়া আকৌ পৰমাত্মাই কিয়নো এই সমূহ জ্ঞানটো দিবলগীয়া আছিলে, আনকো বহুত বুজাবলগীয়া আছিলে, ৰামানন্দজী আকৌ ভাবিলে, কি কৈছে? मन की पूजा तुम लखी मुकुट माल परवेशे गरीबदास गत कौन लखे है तेरा कौन वर्ण कौन बेखे। এতিয়া ৰামানন্দজীয়ে ক'বলৈ ধৰিলে, के मन की पूजा तुम लखी, মোৰ মনৰ পূজা আপুনি চাই ল'লে, আপুনি পৰমাত্মা হয়। মুকুট মাল পৰৱেশ, মুকুটত সেই মালা লাগি ধৰিছিলে, আপুনি বিধি কৈ দিলে। আপুনি কেনেকৈ দেখিলে আপুনি ভগৱান হয়? ৰামানন্দ দেৱে ক'বলৈ ধৰিলে, হে ভগৱান, আপোনাক আমি কেনেকৈ চিনি পাম? আপুনি কোন বৰ্ণত, অৰ্থাৎ শিপিনীৰ বৰ্ণত থিয় হৈ আছে? আৰু কি বেশভূষাত সৰু বালকৰ ৰূপত ধুতি পিন্ধি, টুপি পিন্ধি এজন সৰু বালক ধুতি পিন্ধি থিয় আছে, 5 বছৰৰ বালক। আপোনাক ভগৱান কেনেকৈ মানিম? কেনেকৈ বুজাম এই পৃথিৱীক মালিক? আপোনাক তেওঁলোকে কেনেকৈ চিনি পাব? এতিয়া মোৰ বুদ্ধিটো আপুনি খুলি দিলে। এতিয়াতো মই আপোনাক স্বীকাৰ কৰি আছো। मन की पूजा तुम लखी मुकुट माल परवेश दास गरीब गति को लखे है कौन वर्ण कौन भेख। कौन वर्ण क्या भेख? কি বেশভূষাত আৰু কি জাতিত আপুনি থিয় হৈ আছে? या तो तुम शिक्षा दे मान ले मन मोरे गरीबदास कोमल पुरसी हमरा बदन कठोरे। যেতিয়া মালিকক বুকুত সাবতিলে, ৰামানন্দজীয়ে পৰমাত্মাক এনেকুৱা শৰীৰ আছিলে যেন কপাহৰ হয়, একেবাৰে কপাহৰ দৰে। क्योंकि वो शुक्रम अकायम ऐसनाविरम, এয়া হাৰ বমহৰ নহয়, তেওঁৰ তেজপুঞ্জৰ শৰীৰ আছিলে। এতিয়া ৰামানন্দজীয়ে কয় যে এয়াতো মই বুজি পাইছো ভগৱান, আপোনাৰ শিক্ষাক
আপুনি মোক পাৰ্থক্য দেখুৱাব বিচাৰিছিলে জাতি আৰু বৰ্ণৰ। এই কথা মই বুজি পাইছোঁ। আৰু এতিয়া পৰমাত্মা, মোৰতো শৰীৰ বজ্ৰৰ দৰে হয়, কঠোৰ হয়, আৰু আপোনাৰতো কোমল শৰীৰ হয়। আপুনি সঁচাকৈয়ে প্ৰভু। এতিয়া ইয়াত ৰামানন্দদেৱে ভাবিলে, কিয়নো মন হয়, মালিকে আকৌ ঢিলা কৰি এৰি দিলে যে তেওঁ আৰু অলপ জঁপিয়াই লওক। এতিয়া ৰামানন্দজীয়ে ক'বলৈ ধৰিলে যে, বালক এটা কথা কোৱা, তুমি মিছা কিয় কৈছিলা? পৰমাত্মাই ক'লে যে, মই কি মিছা ক'লো কওকচোন? ৰামানন্দজীয়ে ক'লে যে, তুমি কালি এওঁলোকৰ সন্মুখত কৈছিলা যে তুমি মোৰ পৰা উপদেশ লৈছিলা। তোমাৰ ওচৰত কি প্ৰমাণ আছে? পৰমাত্মাই ক'লে যে, হয়, মই আপোনাৰ পৰাই উপদেশ লৈছোঁ। আৰু কি প্ৰমাণ আছে? ৰামানন্দদেৱে সুধিলে, কোৱা, মই তোমাক কি নাম দিছিলোঁ? আপোনাৰ মনত আছে চাগে, মই গংগাৰ ঘাটত খটখটিত শুই আছিলোঁ। স্বামীজী, আপুনি কৈছিলে আপোনাৰ খৰম মোৰ মূৰত লাগিছিলে। মই কান্দি আছিলোঁ। আপুনি ক'লে, পুত্ৰ, ৰাম ৰাম কোৱা, ৰাম ৰাম কোৱা, ৰাম নামেৰে সুখ হয়। আৰু আপুনি মোক শিষ্য বনাই ল'লে আৰু মই শিষ্য হৈ গ'লো। ৰামানন্দদেৱে ক'লে যে, সেইজনটো সৰু বালক আছিলে, কিয়নো এজন 2.5 বছৰৰ বালক আৰু 5 বছৰৰ বালকৰ মাজত ডাবল ডিফাৰেঞ্চ হয় শৰীৰৰ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? হয়, মোৰ নাম সুনীতা বালাৰা। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? এনেতো মই হাৰিয়ানাৰ ৰোহটাকৰ বাসিন্দা, কিন্তু 20 বছৰৰ পৰা মই দিল্লীৰ পালাত আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা অক্টোবৰ 2005 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? হয়, এই যে পৰম্পৰাগত পূজা আছে, যেনে গাঁৱত ইয়াৰ মান্যতা আছে, এয়া কৰিছিলোঁ। 16টা সোমবাৰৰ ব্ৰত ৰাখিছিলোঁ, কেতিয়াবা কৰবা চৌথৰ ব্ৰত ৰাখিছিলোঁ, কেতিয়াবা জন্মাষ্টমীৰ ব্ৰত ৰাখিছিলোঁ। বাছ এইবোৰেই, অলপ চলপ ভক্তি কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? মোৰ ভণ্টিৰ বহুত প্ৰব্লেম হৈছিলে। তাইৰ মানে ভূত প্ৰেতৰ বহুত সমস্যা আছিলে। তাইৰ সন্তানকেইটাৰো হ'ব ধৰিলে। তেতিয়া তাই মোৰ মাক ক'লে যে, মা, মোৰ সন্তানকেইটাৰো এতিয়া প্ৰব্লেম হ'বলৈ ধৰিলে, এতিয়া মই কি কৰোঁ? তেতিয়া মোৰ মায়ে ক'লে, আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা, সকলোবোৰ প্ৰব্লেম দূৰ হৈ যাব। তেতিয়া মোৰ ভনীয়ে জ্ঞান বুজিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'ল আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে। তেতিয়া তাইৰ ঘৰত বহুত প্ৰব্লেম আছিলে, মানে বহুত। যেতিয়া মই তাইক লগ কৰিবলৈ গৈছিলোঁ, তেওঁৰ হাজবেণ্ডে ইমান বেছি মদ খাইছিলে যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল মদেই খাইছিলে, একো কাম বনেই নকৰিছিলে। সিহঁতৰ ঘৰত ইমান প্ৰব্লেম আছিল, ল'ৰা ছোৱালীৰ ফিজ দিবলৈও পইচা নাছিলে সিহঁতৰ তাত। আৰু তাই ইমান পূজা পাঠ কৰিছিলে, ইমান পূজা পাঠ, 9 দিন ভোকত থাকি বছৰত 2বাৰকৈ নৱৰাত্ৰি ব্ৰত ৰাখিছিল। আৰু মানে ইয়াত গংগালৈ গৈছিল, ৰাধাস্বামীলৈ গৈছিল, তাই বহুত পূজা পাঠ কৰিছিলে সিহঁতে, কিন্তু একো লাভ নহ'ল। সকলোবোৰ সমস্যা ভূতৰো মানে সিহঁতৰ প্ৰব্লেম আছিলে, সকলো বস্তুৰ সমস্যা আছিলে, কিন্তু সিহঁতে ক'ৰ পৰা একো সকাহ পোৱা নাছিলে। গতিকে মোৰ মায়ে বুজোৱাৰ পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁলোকে উপদেশ ল'লে কৰোঠালৈ গৈ। তেতিয়া তাৰপিছত সিহঁতে লাহে লাহে ইমান লাভ পাবলৈ ধৰিলে। মোৰ ভনীয়ে, ল'ৰা ছোৱালীয়েও সিহঁতৰ যি পেটৰ সমস্যা আছিল, সেয়া সকলোবোৰ দূৰ হৈ গ'ল। আৰু তাৰ পাছত পৰমাত্মাই ইমান লাভ দিলে, মোক জ্ঞান বুজালে মোৰ ভনীয়ে যে তুমিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহা, এজন সঁচা সন্ত এই পৃথিৱীলৈ আহিছে আৰু এওঁ সঁচা ভক্তি দিয়ে আৰু এওঁৰ পৰা বহুত লাভ হয়। তাৰপাছত তাই মোক অলপ চলপ জ্ঞান বুজালে। তাৰপাছত মই তেওঁৰ পৰা নাম উপদেশ লোৱাৰ বাবে কৰথা আশ্ৰমলৈ গুচি গ'লোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁৰ পৰা নাম উপদেশ লৈ ভক্তি কৰিবলৈ ধৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও লাভ পালেনে? হয়, মই বহুত লাভ প্ৰাপ্ত কৰিলোঁ। যেনে ধৰক, মোৰ হাজবেণ্ডে এয়াৰফ'ৰ্চত চাকৰি কৰে, গতিকে পুনা নাছিকৰ বতৰটো এনেকুৱা আছিল, তাৰে বতৰটোৰ লগত মই মিলিবই পৰা নাছিলোঁ।
তেতিয়া তাৰ পৰা মোৰ এজমা প্ৰব্লেম হৈ গ'ল। যেতিয়া দিল্লীত তেওঁৰ পষ্টিং হ'ল, দিল্লীতো মোৰ 5-6 বছৰলৈকে একে প্ৰব্লেম হৈ থাকিলে। মই বহুত বেছি দুখী হৈ গ'লোঁ। বহুত ডক্তৰৰ পৰা ঔষধ খালোঁ, চিকিৎসাও কৰালোঁ, কিন্তু আৰাম নাপালোঁ। তাৰপিছত মই যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, 10-15 দিনৰ ভিতৰত মই গমেই নাপালোঁ মোৰ বেমাৰ ক'ত গুচি গ'ল। তাৰপিছত পৰমাত্মাই মোক দৰ্শন দিছিলে সপোনত। যেনে ধৰক মই কৰথা আশ্ৰমত সৎসংগ শুনিবলৈ গৈছোঁ, মোৰ এজনী সৰু ছোৱালী আছে, তাই ইফালে ইফালে দৌৰি আছে। গতিকে মই তাইক ধৰিবলৈ তাইৰ পিছে পিছে দৌৰি আছোঁ, তেতিয়ালৈকে গুৰুদেৱে দৰ্শন দি উভতি যায়। তেতিয়া মই বৰ দুখ পালোঁ যে গুৰুদেৱ গুচি গ'ল আৰু মই আশীৰ্বাদো নাপালোঁ। তাৰপাছত গুৰুদেৱ আকৌ উভতি আহে আৰু কয়, পুত্ৰী তুমি আশীৰ্বাদ নাপালা, আহা মই তোমাক আশীৰ্বাদ দিওঁ। তাৰপাছত গুৰুদেৱে যেতিয়া মোক আশীৰ্বাদ দিলে, ইমান শান্তি পালোঁ ভগতদেৱ, মই তাক বৰ্ণনাই কৰিব নোৱাৰোঁ। গুৰুদেৱে আশীৰ্বাদ দিয়াত যেন মোৰ মূৰটো ঘূৰাই গ'ল। ইমান শান্তি পালোঁ মই ক'ব নোৱাৰোঁ। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, তেতিয়া আমি নজফগড়ত এটা প্লট ল'লোঁ 4 লাখ টকাৰ। যেতিয়া আমি তাক চেল কৰিব বিচাৰিলোঁ, তেতিয়া আমি তাক 35 লাখ টকাত চেল কৰিব পাৰিলোঁ। পৰমাত্মা ইমান কৃপা কৰিলে যে আমি তাত 30-31 লাখ টকাৰ প্ৰফিট পালোঁ। তাৰপাছত লাভটো ইমান পালোঁ, ছাৰ মই গণাবই নোৱাৰিম। পাইলছৰ সমস্যা হৈছিলে, 3-4 দিনলৈকে তেনেকৈয়ে থাকিল। তাৰপিছত লাহে লাহে বাঢ়িবলৈ ধৰিলে। মই হাজবেণ্ডক ক'লোঁ যে এতিয়াতো মই ডক্তৰৰ ওচৰলৈ যাবই লাগিব। গতিকে এনেকৈয়ে মই গধূলি যেতিয়া প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ আপুনিয়ে ঠিক কৰিব পাৰিব, আপুনি ইমান ডাঙৰ ডক্তৰ হয়, ইমান ডাঙৰ ডাঙৰ বেমাৰ ভাল কৰি থৈছে, আপুনি মোৰ এই 6-7 বছৰলৈকে এই এজমাৰ প্ৰব্লেম আছিলে সেইটো ভাল কৰি দিলে, গতিকে আপুনিয়ে ভাল কৰিব পাৰিব, মই ডক্তৰৰ ওচৰলৈ যাব নিবিচাৰোঁ। ছাৰ মই যেতিয়া ৰাতিপুৱা সাৰ পালোঁ বহুত সকাহ পালোঁ। মোৰ হাজবেণ্ডে ক'লে যে তুমিতো হস্পিটেল যাবলগীয়া আছিলে। মই ক'লোঁ নালাগে, মই আৰাম পাইছোঁ। 2-3 দিনমান ছাৰ মই ইমান আৰাম পালোঁ, মই গমেই নাপালোঁ মোৰ বেমাৰ ক'লৈ গুচি গ'ল। তাৰপাছত মোৰ পাথৰৰ সমস্যা হ'ল 2016ত। তাৰপাছত আল্ট্ৰাচাউণ্ড কৰালোঁ, ডক্তৰক সোধাত আল্ট্ৰাচাউণ্ড কৰিব দিলে। পাথৰ পালে মোৰ পেচাবৰ নলীত 2টা পাথৰ পালে। ডক্তৰে ক'লে আপুনি চিকিৎসা কৰাব লাগিব, বহুত ঔষধ খাব লাগিব। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লোৱাৰ পিছত মই ভাবি লৈছিলোঁ ঔষধে কাম নিদিব, পৰমাত্মাই যি মন্ত্ৰ দিছে তাৰ পৰাই মই লাভ পাম। তেওঁৰ ভক্তি কৰি থাকিলোঁ আৰু মই গমেই নাপালোঁ কিছুদিনৰ ভিতৰত আজিলৈকে মই সেই প্ৰব্লেম ক'লৈ গ'ল গমেই নাপালোঁ। ছাৰ মই ইমান লাভ পালোঁ, পৰমাত্মাৰ দয়াত গণিব নোৱাৰোঁ। যেতিয়া মই নাম উপদেশ ল'লোঁ, তাৰে 4 মাহৰ পিছত যেতিয়া মোক সতনাম গুৰুজীয়ে দিব বিচাৰিছিলে, তেতিয়া ভগতদেৱক ক'লোঁ যে মোৰ সৰু সন্তান আছে, মই হাজবেণ্ডক ক'লোঁ যে মোৰ ল'ৰা ছোৱালীকেইটা সৰু, মই কেনেকৈ যাম, আপুনিও ব'লক। তেওঁ তেতিয়া নাম লোৱা নাছিলে, তেওঁ মোৰ লগতে গ'ল। তেতিয়া মই কি দেখিলোঁ, সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজে য'ত মোক 2য় মন্ত্ৰ সতনামৰ দি আছিলে, তেতিয়া মোৰ হাজবেণ্ডে 2য়টো লাইনত 1ম নামৰ বাবে থিয় হৈ আছিলে। তেতিয়া মই বৰ ভাল পালোঁ যে পৰমাত্মাই হাজবেণ্ডকো ইয়াৰ লগত জড়িত কৰালে। তাৰপাছত পৰিয়ালত সুখেই সুখ হ'ল। আৰু মোৰ এজনী সৰু ছোৱালী আছে, 10-11 বছৰীয়া আছিলে তেতিয়া তাইৰ ভৰিত এলাৰ্জি হৈ গৈছিলে। মই বহুত ডক্তৰৰ পৰা ঔষধ খুৱাইছিলোঁ, চক্স পিন্ধিলে, জোতা পিন্ধিলে, ছাৰ তাইৰ একেবাৰে ৰঙা হৈ যায়, এনেকুৱা লাগে যেন একেবাৰে তেজ ওলাই আহিব। বহুত ঔষধ খুওৱাৰ পিছতো তাই আৰাম পোৱা নাছিলে। তাৰপাছত মই এদিন সৎসংগলৈ গৈছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া আশীৰ্বাদ দিবলৈ আহিলে, তেতিয়া মই তেওঁক প্ৰাৰ্থনা জনালোঁ যে গুৰুদেৱ এইজনী মোৰ ছোৱালী, তাইৰ বহুত এলাৰ্জি আছে, বহুত ঔষধ খুৱালোঁ আমি, কিন্তু আৰাম পোৱা নাই। গুৰুদেৱে ক'লে পুত্ৰী ভক্তি কৰা, সকলো ঠিক হ'ব। তেতিয়া গুৰুদেৱ অকণমান আগুৱাই গৈ আকৌ উভতি আহি ক'লে, মোৰ ছোৱালীজনীক ক'লে পুত্ৰী তুমি বহুত টিভি চোৱা, টিভি নাচাবা। গুৰুদেৱে এনেকৈ কৈ আশীৰ্বাদ দি গুচি গ'ল। তাৰে 2-4 দিন পিছত সেই বেমাৰ ক'ত গুচি গ'ল ছাৰ মই গমেই নাপালোঁ। সেই দিনৰ পিছৰ পৰা আজিলৈকে মোৰ ছোৱালীজনীৰ এলাৰ্জিও নাই, আন কোনো সমস্যাও নাই, ঘৰত ইমান শান্তি আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত আমাৰ কোনো বস্তুৰ সমস্যা হোৱা নাই। ছাৰ মোৰ ভিনদেউৱে ইমান নিচা কৰিছিলে, তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে মদ খাইছিলে, ভূত প্ৰেতৰ সমস্যা বহুত আছিল সিহঁতৰ। মোৰ ভনীৰ ঘৰত বহুত বেছি সমস্যা আছিলে। তাৰপাছত
মোৰ ভনীয়ে গুৰুদেৱক প্ৰাৰ্থনা কৰি আছিলে ভগতদেৱ যে মই ইমান দুখত আছোঁ, তেখেতে ইমান নিচা কৰে। গুৰুদেৱে ক'লে যে বহুত ভাল আত্মা হয় তেওঁ পৰমাত্মাৰ বহুত মৰমৰ আত্মা হয়। তেওঁক বাহিৰৰ যি আত্মা আছে সেইবোৰে বহুত দুখী কৰি ৰাখিছে। তেওঁ আহিব, পৰমাত্মাৰে আত্মা হয় তেওঁ, শৰণলৈ আহিব, তেওঁ নিশ্চয় আহিব। গতিকে মোৰ ভনীয়ে যেতিয়া গুৰুদেৱৰ পৰা নাম উপদেশ ল'লে, তাৰ সম্পূৰ্ণ 1.5 বছৰৰ পিছত মোৰ ভিনদেৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লে আৰু তেওঁৰ নিচা কৰাৰ যি বেয়া অভ্যাস আছিল একেবাৰে এৰা খালে। আজি ছাৰ মোৰ ভিনদেউ এনেকুৱা হ'ল মানে যদি মদ খোৱা মানুহ এজন তেওঁৰ গাড়ীত বহে তেন্তে তেওঁ গাড়ীতো নবহে। আৰু পৰমাত্মাই তেওঁৰ ঘৰত ইমান দয়া কৰিলে আৰু পৰমাত্মাৰ দয়াত মোৰ ভনীৰ ইমান লাভ হ'ল। এটা সময়ত সিহঁতৰ ঘৰখন এনেকুৱা আছিল যে ল'ৰা ছোৱালীৰ ফিজ দিবলৈ পইচা নাছিলে। বহুতবাৰ মই সহায় কৰিছিলোঁ, যিমানখিনি পাৰোঁ মই সহায় কৰিছিলোঁ। গতিকে আজি পৰমাত্মাৰ দয়াত পৰমাত্মাই সিহঁতৰ ঘৰত ইমান দয়া কৰি থৈছে, সিহঁতে পৰমাত্মাৰ দিনে ৰাতিয়ে গুণ গাই থাকে। কাৰণ তেওঁ পৰমাত্মা হয়। তেওঁ ইমান লাভ দিয়ে য'ত নেকি ডক্তৰেও কেঞ্চাৰ ভাল কৰিব নোৱাৰে। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁৰ আশীৰ্বাদেৰে সেয়া ঠিক কৰি দিয়ে। তেওঁ এনেকুৱা মন্ত্ৰ দিয়ে, তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে যে সেয়া যিমানেই ডাঙৰ বেমাৰ নহওক কিয় সন্ত ৰামপালদেৱ মহাৰাজে সৎসংগত কয় যে কেঞ্চাৰ কি, কেঞ্চাৰৰ যদি বাপেকো আহে সেয়াও ঠিক হ'ব। যদিহে আমি মৰ্যাদাত থাকি যদি ভক্তি কৰোঁ, পৰমাত্মাই সকলো কৰি দিব, ভগৱানে সকলো কৰিব পাৰে। তাৰ পাছত মোৰ ভনীৰ ডাঙৰ ল'ৰাটোৱে চাকৰি পালে। সি বেংগলোৰত চাকৰি কৰিব ধৰিলে। তাৰে কিছুদিন পিছত তাক কোম্পানীয়ে অষ্ট্ৰেলিয়ালৈ পঠিয়াই দিলে। আজি সেই ল'ৰাটোৱে অষ্ট্ৰেলিয়াত ইমান ডাঙৰ পোষ্টত আছে, বোৱাৰীও অষ্ট্ৰেলিয়াতে আছে। সৰু ল'ৰাটোৱে ছাৰ বেংগলোৰত এমাজন কোম্পানীত চাকৰি কৰে মেনেজাৰ পদত। 65 লাখ তাৰ পেকেজ। পৰমাত্মাই ইমান দয়া কৰি দিলে সিহঁতৰ ঘৰত। আজি পৰমাত্মাৰ বহুত গুণ গায় সিহঁতে আগতে কাৰোৰে পৰা একো লাভ পোৱা নাছিলে। পৰমাত্মাৰ শৰণলৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সিহঁতে বহুত সুখ পালে আৰু আমিও জড়িত হৈ বহুত লাভ পালোঁ। বাইদেউ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত লাভেই লাভ পালে। গতিকে যিসকল মহিলাই আপোনাক দেখি আছে, বিশেষকৈ যিসকল দুখত আছে, তেওঁলোকক আপুনি কি ক'ব? হয়, মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাবলৈ বিচাৰোঁ যে এই পৃথিৱীত সন্ত ৰামপালদেৱ মহাৰাজে কবীৰ চাহেবৰ ৰূপত আহিছে আৰু সকলোবোৰ দুখী আত্মাক তেওঁৰ শৰণত লৈ দুখ দূৰ কৰি দিয়ে। যিসকল ভগতে মোক আজি চাই আছে, মোৰ চিনাকীসকল অথবা সম্পৰ্কীয়, তেওঁলোকক মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে এবাৰ তেওঁৰ জ্ঞান শুনক, বুজক, চাওক। লাগিলে আপোনালোকে নাম উপদেশ নালাগে ল'ব, এবাৰ তেওঁৰ জ্ঞান বুজিটো চাওক। তেওঁ প্ৰুভৰ সৈতে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে এটা কথা বুজাবলৈ 6টামান প্ৰুফ দিয়ে, প্ৰুভৰ সৈতে জ্ঞান দি আছে। আৰু মই সকলোকে এইটোৱে প্ৰাৰ্থনা জনাবলৈ বিচাৰিম যে এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে তেখেতৰ জ্ঞানবোৰ বুজক, তেখেতৰ কিতাপবোৰ পঢ়ক। বহুত চেনেলত তেওঁৰ সৎসংগ আহে, সৎসংগ শুনক আৰু তাৰপাছত তেখেতৰ পৰা জ্ঞান গ্ৰহণ কৰি উপদেশ লওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা জ্ঞান দীক্ষা উপদেশ লোৱাৰ বাবে বহু চেনেলত তলত এটা শাৰী আহি থাকে, তাত নম্বৰ লিখা থাকে। তাত আপুনি যোগাযোগ কৰিব পাৰে আৰু তাৰ পৰা যিকোনো নাম কেন্দ্ৰৰ ঠিকনা ল'ব পাৰে। তাৰ পৰা নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।